নগাঁও চহৰৰ পানীগাঁও জ্যোতিনগৰত অৱস্থিত শনি মন্দিৰত দুদিনীয়াকৈ ৩১ আগষ্ট আৰু ১ ছেপ্টেম্বৰত ২৯তম শ্ৰী শ্ৰী শনি মন্দিৰ বাৰ্ষিক পূজা আয়োজন কৰিছে। শনি পূজাৰ দিনা শনি মন্দিৰ প্ৰাংগণত বিভিন্ন প্ৰান্তৰ ভক্ত আহি পূজা অৰ্চনা কৰেহি। দ্বিতীয় দিনা ব্ৰহ্মপুৰ নামতি দলে দিহানাম পৰিৱেশন কৰিব। নগাঁৱৰ পৰা প্ৰাঞ্জল নাথ। শ্ৰী শ্ৰী শনি মন্দিৰ উদ্যোগৰে বাৰ্ষিক পূজা উৎসৱ আজি দুদিনীয়াকৈ আজি অনুষ্ঠিত কৰা হৈছে। কি ক'ব? জয়তে আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ ৰাইজলৈ আন্তৰিক শুভেচ্ছা থাকিল। 1995 চনতে জ্যোতিনগৰত অনুষ্ঠিত শনি মন্দিৰে আজি ক্ৰমে আহি 29 বছৰ ধৰি দিলে। ৰাইজৰ বিপুল সহাৰে এই 29 বছৰত ধৰি দিয়া শনি মন্দিৰে আজি উলহ মালহেৰে এইবাৰ দুদিনীয়া কাৰ্যসূচীৰে প্ৰতিষ্ঠা দিৱস পাতিবৰ বাবে মনস্থ কৰিছে। ৰাইজৰ সহায়েৰে আমি এইবাৰ দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ। আজি আপোনালোকে দেখিছে আমাৰ বিপুল সমাগম হৈছে ৰাইজৰ। কাইলৈকো আমাৰ এই সন্ধিয়া ব্ৰহ্মপুৰৰ অসমীয়া নামৰ দিহানামৰ দলে ইয়াত নাম পৰিৱেশন কৰিব। আপোনালোকৰ জৰিয়তে নগাঁওবাসী ৰাইজক এই শনি মন্দিৰৰ প্ৰাংগণলৈ কৰজোৰে নিমন্ত্ৰণ জনালোঁ। ধন্যবাদ।